মই কি কোম্পানীত কৰিলোঁ, কি কোম্পানীত ৰিজাল্ট ভাল হয়, বেষ্টৰ ৰিজাল্ট কি। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। আই হোপ অল অফ ইউ ৱেল। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো গাইজ, আপোনালোক সকলোকে প্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ, যিহেতু আজি বহুত দিন হ'ল মোৰ ভিডিঅ' আকাৰে আপোনালোকৰ আগত তথ্যবিলাক দাঙি ধৰিব পৰা হোৱা নাই। যিহেতু মই আপোনালোকে দেখিছে বিহুৰ লগত জড়িত হৈ আছিলোঁ, বিহুৰ কিছুমান আপোনাৰ প্ৰগ্ৰেমৰ শ্ব' দুই এটাত দিছিলোঁ আপোনালোকৰ আগত। তো কেনেকুৱা পাইছে কি নাপাইছে আপোনালোকে গম পাইছে। তো আপোনালোকক সকলোকে মই ধন্যবাদ এইটো কাৰণেই দিব বিচাৰিছোঁ, আপোনালোকে মোক আগত যিটো ভিডিঅ' মই দিছিলোঁ আপোনালোকৰ আগত, তো সেই ভিডিঅ'টোত আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে। যিসকলে মোক কমেণ্ট কৰিছে সেই সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ। আৰু যিসকলে মোৰ ভিডিঅ'টো চাইছে ভিডিঅ'বিলাক, তো সকলোকে তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগৰ নতুন নতুন ভিডিঅ'বিলাক যিবিলাক আহিব, তো অনাগতৰ দিনবিলাকত আপোনালোকে মোক আৰু তেনেকৈ ধৰণে ছাপোৰ্ট কৰি যাব বুলি মই আশা ৰাখিলোঁ। তো ব'লক আজি মই আপোনালোকক ক'ব গৈ আছোঁ মই মোৰ এই বেষ্টটোত কেনেকুৱা কি পালোঁ ৰিজাল্ট, সেই সকলোবিলাক আপোনালোকৰ আগত দাঙি ধৰিবলৈ এবাৰ চেষ্টা কৰিম। তেন্তে ব'লক মই আপোনালোকক জনাই দি আছোঁ। তো গাইজ, আপোনালোকে দেখিছিলে মই আগৰ যিবিলাক ভিডিঅ' দি আছিলোঁ, ভিডিঅ'বিলাকত আপোনালোকে দেখিছে কেনেকুৱা কি হৈ আছিলে মোৰ ৰিজাল্টটো। তো বৰ্তমান লাষ্ট পৰ্যায়ত কি হ'ল ৰিজাল্টটো আপোনালোকক মই মোৰ যিখন আপোনাৰ কাগজ আছে ৰিচিপ্ট, তো মই সেই ৰিচিপ্টখন আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকে তেতিয়া নিজে গম পাই যাব। তো মই প্ৰথমে কৈ ল'ব বিচাৰোঁ যে আজিকালি যিখিনি কোম্পানী ওলাইছে, ধৰক নতুন কোম্পানী ওলাই গৈ আছে। তো যিবিলাক নতুন কোম্পানী ওলাইছে সেই সকলোবিলাক কোম্পানী কেনেকুৱা কি কথা সকলোবিলাক আপোনালোকৰ আগত আজি দাঙি ধৰিম। তো মই কি কোম্পানীত কৰি আছোঁ আৰু এই বেষ্টৰ ৰিজাল্ট কেনেকুৱা হ'ল, এই সকলোবিলাক তথ্য ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। তেন্তে চাই থাকক ভিডিঅ'টো। তো কোনো এটা কোম্পানী মানে আপোনাৰ কম নহয়, তো সকলোবিলাক কোম্পানীয়ে একেই বুলি ক'ব লাগিব। যিহেতু মই যিকেইটা কোম্পানীত কৰিছোঁ, গোটেই কোম্পানীকেইটাই একেভাগেই মোক ধৰক যিবিলাক ইনফৰ্মেশ্যনবিলাক দিয়ে বা ৰিজাল্টবিলাক কেনেকুৱা হয় কি হয় সকলোবিলাক তেওঁলোকে মোক জনাই থাকে। তো লাষ্ট পৰ্যায়ত গৈ যিটো ৰিজাল্ট দেখোঁ, তো সেই ৰিজাল্টটো দেখি আমি মানে আচৰিত হৈ যাওঁ। কি কাৰণে হ'ল কি কাৰণে নহ'ল, তো সেই বিষয়টো যিসকলে ধৰক কৰি আছে তেওঁলোকে ক'ব যে মোৰ ৰিজাল্টটো ভাল হৈছে, মোৰ এনেকুৱাই হয়, আগৰ প্ৰথমতে যেনেকুৱা হয় পিছতো তেনেকুৱা হয় বুলি। তো গতিকে তেওঁলোকে যিখিনি ধৰক পাইছে, তো মই সেই বস্তুটো মই পোৱা নাই। তো গতিকে মোৰ হিচাপত মই ক'বলৈ বিচাৰি আছোঁ যে কি যিবিলাক কোম্পানী আছে তেওঁলোকৰ লগত অলপ নিজে এক্টিভ হৈ কাম কৰিব পাৰিব লাগিব, তেতিয়াহে বেছি ভাল ৰিজাল্ট পাব বুলি মই আশা কৰিছোঁ। তো এতিয়া এনেকুৱা হৈছে মোৰ ৰিজাল্টটো প্ৰথমতে এনেকুৱা ধুনীয়া হৈ আছিলে, আপোনালোকে আগত দেখিছে ভিডিঅ'টো। তো এতিয়া বৰ্তমান লাষ্ট পৰ্যায়ত মোৰ একদম ৰিজাল্টটো বেয়া হৈ থাকিলে। তো ৱেট আপোনাৰ কিমান আহিছে, 2 কেজি 300 বা তাতকৈ ওপৰতো আহিছে। আপোনাৰ এনেই যদি আমি কাটা হিচাপত চাবলৈ যাওঁ তো 25 কেজিলৈকে এটা কাটাটো দিছে। তো গতিকে তেনেকুৱা এটা ছিটুৱেশ্যনৰ যদি পোৱালি লাষ্টত গৈ ৰিজাল্টটো বেয়া বুলি কয়, তো FCR বাঢ়িছে বুলি কয়, তো তেনেহ'লে মোৰ মানে সেইটো চিন্তাজনীয় বিষয় হৈ পৰে মানে। তো কাৰণ অলৰেডি মোৰ পোৱালি ওলাই গ'ল। তো আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণে আপোনালোকক মই এইটো ইনফৰ্মেশ্যন দিব পৰা নাছিলোঁ। তো আজি আপোনালোকৰ আগত এই ইনফৰ্মেশ্যনটো দিবলৈ চেষ্টা কৰিছোঁ, গম পাইছে। কোম্পানী যিমান আছে চব কোম্পানী একেই। যিহেতু কিছুমান কোম্পানী কি কৰে আপোনাৰ FCRত কাটি দিয়ে, কিছুমানে আপোনাৰ পোৱালি নিবলৈও টাইম লগাই দিয়ে, কিছুমান মানে চেলিং প্ৰচেছটো মানে লিফটিং কৰোঁতে টাইম লাগে ধৰক, কিছুমানৰ কেতিয়াবা মেডিচিন দুই এটা কম হয়, কিছুমানৰ সকলোবিলাকৰ মানে এটা প্ৰব্লেম আছেই। তো গতিকে সেইবিলাক আমি বেছি এৰি দিলে মানে প্ৰব্লেম হ'ব আমাৰে। গতিকে আমি যিখিনি হয় সেই বস্তুখিনি আমি নিজে এক্টিভ হৈ পূৰা লাগি কাম কৰিবই লাগিব। অফিচৰ লগত মানে এইটো বস্তু নাই লগে লগে আমি আনিব লাগিব বা কমপ্লেইন দিব লাগিব, তেতিয়াহে চাগে ভাল ৰিজাল্ট এটা আমি পাম। বৰ্তমান মোৰ এতিয়া মনত এইটো ভাৱ হৈছে যে লিগেলি যদি কাম কৰা যায় চাগে, তো লিগেলি কাম কৰিলে হয়তো ছাকচেছ পোৱা নাযায় চাগে। তো লিগেল কাম কৰিলে মানুহে হয়তো বহুত প্ৰেছাৰ দিবলৈ সুবিধা পায়। যিসকলে ইলিগেল কাম কৰে তেওঁলোকে ফাঁকি ফুকা দি হ'লেও বাচি যায় কিছুমান ক্ষেত্ৰত। ধৰক আমি আজি ৰিজাল্টটো ভাল হ'ব বুলি আমি যেতিয়া চাই থাকোঁ, আমি একো কৰিবলৈ উপায় নাই বেলেগ, ৰিজাল্টটো ভাল হৈ আছে আমি ভাল হ'ব বুলিয়ে ভাবোঁ। তো কিছুমানে কি কৰে ৰিজাল্টটো ভাল হওক বেয়া হওক তেওঁলোকে আধা উলিয়াই দিয়ে। সেইটো কৰাটো ভুল হ'লেও মানে তেওঁলোকে মানে কোম্পানীয়ে যিটো কৰে, তো চুঙা চাই সোপা বুলি কয় যে সেই বস্তুটো তেওঁলোকে দিবলৈ
মানে সুবিধা পায়, তো তেনেকুৱা কৰে। তো আমি সেই বস্তুটো কৰিব নোৱাৰাৰ কাৰণে হয়তো চাগে আমি ফেইলাৰ হৈ গৈ আছোঁ। তো যিসকলে তেনেকুৱা কৰি আছে তেওঁলোকেতো ভালে কাম কৰি আছে বুলি মোৰ দৃষ্টিৰে ক'বলৈ মই আজি গৈছোঁ, যিহেতু আমি ভুক্তভোগী, যে আমি ভাল ৰিজাল্ট কৰিবলৈ গৈ আমি লাষ্টত পস্তাইহে গৈছোঁ। তো সেইটো কাৰণে তো এই কথাষাৰ কোৱাৰ কাৰণে হয়তো বহুতে কমেণ্ট কৰিব পাৰে বা ক'ব পাৰে যে এইটো কোৱাটো ভুল, এইটো ময়ো জানো এইটো ভুল। তো বহুতেও জানে, যিসকলে কৰি আছে তেওঁলোকেও জানে ভুল কাম। তো কিন্তু তথাপিও সেই কামটো কৰি তেওঁলোকে 2-টকা উলিয়াই থৈছে। তো যিহেতু কোম্পানীবিলাকে তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যনত পঠিয়াই দিয়ে, তো ফাৰ্মাৰজনক ইমান দিন কষ্ট কৰাৰ পিছত যদি টকা 4-5 হাজাৰ টকা বা 8 হাজাৰ টকা যদি পাবলৈ হয়, তো সেই 4-5 হাজাৰ 8 হাজাৰ টকাৰ ভিতৰত তেওঁলোকে এখন ঘৰ কেনেকৈ চলাব? তো সেই বস্তুটোৰ ওপৰত এটা তেওঁলোকে নিজে চিন্তা কৰি লাষ্টত সেই পৰ্যায়টোত তেওঁলোক উপনীত হ'ব লগা হয়। তো আপোনালোকৰ দৃষ্টিভংগীত কি হয় সেই বিষয়টো আপোনালোকে বাৰু জনাবচোন কমেণ্ট কৰি। মই কিবা ভুল কৰিছোঁ নেকি? বা যিসকলে কৰি আছে তেওঁলোকেতো ভুল কৰিছে, সেইটো চবেই জানেই। তথাপিও তেওঁলোকে কিবা ভুল কৰিছে যদিও তেওঁলোকে তাতকৈ অধিক কিবা ভুল কৰিছে নি আপোনালোকে এবাৰ মোক কমেণ্ট কৰি জনাওক। সকলোবিলাক বাদ দি মই আপোনালোকক এতিয়া মই দেখাব যাম মোৰ যিখন GC হয়। তো সেই GCখন দেখাবলৈ আপোনালোকক মই ট্ৰাই কৰিম। আপোনালোকে নিজে এবাৰ দেখিলে গম পাই যাব কেনেকৈ কি তাত বাঢ়িছে বা কি কমিছে। তো সকলোবিলাক দেখিলে গম পাই যাব। আৰু আপোনালোকক আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ এবাৰ মোৰ লোকেল কুকুৰা এখিনি আছিলে। তো প্ৰথমে আপোনালোকক সেই লোকেল কুকুৰাখিনি এবাৰ দেখাই লওঁ, কেনেকুৱা হৈছে আপোনালোকে দেখিলে গম পাই যাব। আজি কিমান দিন হৈছে মই দিনটো পাহৰি গৈছোঁ, তথাপিও আপোনালোকে দেখিব, তেতিয়া গম পাব যে কোৱালিটিটো ভাল হৈছে নে বেয়া হৈছে। বলক, মই এবাৰ বাহিৰত আছে, তো মই অলপ মেলি থৈ দিছোঁ, তো আপোনালোকে দেখিলে গম পাই যাব। তো আপোনালোকক কুকুৰাখিনি দেখাই লওঁ, দেখুৱাৰ পিছত মই দেখাম মোৰ কাগজখন কি মানে আছে। ঠিক আছে। তো গাইজ আপোনালোকক দেখাই দিব গৈ আছোঁ। এইখিনি মোৰ দেখিছে লোকেল কুকুৰাখিনি দেখিছে। তো দিয়ক চাউল দি দিছোঁ। কেনেকুৱা হৈছে কোৱালিটিটো, এইটো অলৰেডি উলিয়াব পৰা হৈছেগৈ লাহেকৈ, গম পাইছে। দেখিছে অকৰা গোটেইখিনি দেখিছে। বান্ধি থৈ দিয়া থাকে না একদম পূৰা। বাকী আমাৰ লোকেল যিখিনি ধৰক থাকে সেইখিনি নিচিনা টেঙৰ নহয়, সিহঁতি ওলাব নাজানে। ওলা দেখিছে। তো এইখিনি হ'ল মোৰ লোকেলখিনি। তো কেনেকুৱা হৈছে চাইজটো আপোনালোকে দেখি গম পাইছে। তো ৰিজাল্টটো কেনেকুৱা হৈছে সেইখিনি অলৰেডি মই চেলিং কৰিবৰ কাৰণে চিন্তা কৰি আছোঁ আৰু ডাঙৰকেইটা। তো গোটেইখিনি সমান চাইজৰ নহয়, তো গতিকে কমকৈ হ'লেও উলিয়াই দিব লাগিব, গম পাইছে। দেখিলে লোকেলখিনি। তো এতিয়া মই আপোনালোকক দেখাব গৈ আছোঁ মোৰ GCখন। বলক এবাৰ দেখাই দিওঁ। মই আকৌ ভিতৰত গৈ আপোনালোকক দেখাই আছোঁ। তো এনেকৈ চলি আছোঁ, 2-এটা সৰু বস্তু লৈ পুহি চলি থকা নিচিনা হৈছে বুলি ক'ব লাগিব আৰু, যিহেতু চাকৰি বাকৰি এতিয়ালৈকে পোৱা নাই। তো গতিকে এনেকৈ চলিয়ে থাকিব লাগিব, মানে কি কয় বাৰু গাইজ। তো গাইজ মোৰ বৰ্তমান আপোনালোকক GCখন দেখাই দিবলৈ লৈছোঁ। চাই লওক এবাৰ GCখন। দেখিছে ধুনীয়াকৈ। তো আপোনালোকে এনেকৈ দি দিলে হয়তো গোটেইখিনি বস্তু বুজি নাপাব, গম পাইছে। মই আপোনালোকক ফটো আকাৰে স্ক্ৰীণত দি দিম। স্ক্ৰীণত দি আপোনালোকক বুজাই আছোঁ, দেখিছে। সোণা প্ৰাইভেট কোম্পানী লিমিটেড। ঠিক আছে, মই আপোনালোকক স্ক্ৰীণত লৈ গৈছোঁ। তো গাইজ ইয়াত দেখিছে। তো এখন মোৰ হ'ল GC। তো GCখন আপোনালোকক এবাৰ দেখাই দিছোঁ। ওপৰত গোটেই ফাৰ্মাৰ ডিটেইলছ দিয়া আছে, তলত বেষ্ট ইনফৰ্মেশ্যন দিয়া আছে, বেষ্ট চেল ইনফৰ্মেশ্যন দিয়া আছে। তো সকলোবিলাক এইবিলাক লিখা আছে তলতে। তো সকলোবিলাক আপোনালোকে ইয়াত স্ক্ৰীণত দেখিছেই। তো টোটেল কিমান পাইছোঁ দেখিছে। তো লাষ্ট ইমানটোৱে পালোঁগৈ। তো 8,500। তো গাইজ ইমান দিন কটাৰ পিছত যদি এনেকুৱা এটা ৰিজাল্ট হয়, তো ৰিজাল্টটো এনেকুৱা দেখিলে কাক আকৌ নেক্সট কথা কৰিবলৈ মন যাব। আপোনালোকে নিশ্চয় গম পাইছে নহয়, কাৰো মন নাযায়। তো গতিকে মই ভাবি আছোঁ যে কি এবাৰ হয়তো ব্ৰইলাৰ আৰু ফাৰ্ম নকৰিম চাগে, নেক্সট বেলেগ কিবা এটা চিন্তা কৰিব লাগিব। তো ফাৰ্মখনত যিমানখিনি পইচা ভৰাই থোৱা আছে, তো সেই পইচাখিনিতো ওলাব লাগিব ন, এনেই ফাৰ্মখন পেলাই থৈ লাভ নাই। গতিকে আপোনালোকে দেখিছে নহয়, আপোনালোকেতো যিসকলৰ ঘৰত ফাৰ্ম আছে আপোনালোকে নিশ্চয় সকলোৱে জানেই কেনেকুৱা কি হয় মনটোত, ইমান দিন কষ্ট কৰাৰ পিছত যে ৰিজাল্টটো বেয়া হয়গৈ।
হয় নহয় গাইছ? তো আপোনালোকে এবাৰ কমেণ্ট কৰি জনাই দিব। তো গাইছ আজিৰ ভিডিঅ'টো এয়াই আছিল। তো আজিৰ ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিছোঁ আৰু এটা আকৌ নতুন ভিডিঅ' লৈ আহিবলৈ ট্ৰাই কৰিম আপোনালোকৰ আগত। তো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে কমেণ্ট কৰিব যে মই যিবিলাক কথা কৈছোঁ শুদ্ধ কৈছোঁ নে অশুদ্ধ কৈছোঁ। তো ময়ো জানিছোঁ কিছুমান কথা শুদ্ধ অশুদ্ধ আছে। তো গতিকে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। আগত যেনেকৈ কমেণ্ট কৰি মোক এডভাইচবিলাক দিছিলে, আপোনালোকৰ ইনফৰ্মেশ্যনবিলাক দিছিলে, তো তেনেধৰণে আপোনালোকে মোক ছাপোৰ্ট কৰক। তো তাৰে আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় অসম।